Good morning students, once again welcome back to the class. আজি আমি গ্রামার এটা নতুন টপিক ডিসকাস কৰিম কিন্তু তাৰ আগতে লাস্ট ক্লাছত আমি যিখিনি আলোচনা কৰিছিলো সেইখিনি পুনৰ এবাৰ ৰিকেপ কৰি লওঁ বলাচোন আৰু লাস্ট ক্লাছত আমি আলোচনা কৰিছিলো যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণ বা ইউনাইটেড লেটাৰ্ছৰ বিষয়ে আৰু তাত আমি আলোচনা কৰা কথাখিনি মূল পইণ্ট কেইটা মেইন পইণ্ট কেইটা আছিল মাজত স্বৰবৰ্ণ নথকাকৈ দুটা ব্যঞ্জন বৰ্ণ যোগ হলে তাকে আমি যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণ বুলি কওঁ দ্বিতীয়তে আমি পাইছিলো স্বৰবৰ্ণৰ যেতিয়া ৰ বৰ্ণৰ লগত যেতিয়া আন ব্যঞ্জন বৰ্ণৰ যোগ হয় তেতিয়া ই ৰেফ হয় আৰু তেনেকুৱা কেইটামান ৰেফ থকা শব্দ হ'ল ধৰ্ম কৰ্ম তৰ্ক শৰ্কৰা আদি তাৰ পিছত ৰ যেতিয়া আন ব্যঞ্জন বৰ্ণত যোগ হয় তেতিয়া ই ৰকাৰ ৰূপ লয় যেনে দন্ত্য তয়ৰে ত্ৰ তেনেকুৱা কেইটামান শব্দ হ'ল সত্ৰ মিত্ৰ ব্ৰহ্ম প্ৰমাণ প্ৰভাৱ আদি অন্তস্থীয় বৰ্ণ আন বৰ্ণৰ লগত যেতিয়া যোগ হয় তেতিয়া ই জ্যকাৰৰ ৰূপ লয় এতিয়া জ্যকাৰ থকা কেইটামান শব্দ হ'ল ফৰ এক্সাম্পল বাক্য অৰণ্য সত্য আদি আৰু কেতিয়াবা কোনো ব্যঞ্জন বৰ্ণ যুক্তাক্ষৰ হলে বৰ্ণ দুটাই নতুন ৰূপ লয় যেনে কৰ লগত যদি ৰ যোগ হয় তেতিয়া হলে আখৰটো দেখিবলৈ সম্পূৰ্ণ বেলেগ হৈ যায় তাক আমি পঢ়ো কয়ৰে ক্ৰ বুলি দন্ত্য তৰ লগত ৰ যোগ হলে আখৰটো দেখিবলৈ বেলেগ হৈ যায় আৰু সেই আখৰটোক আমি কওঁ তয়ৰে ত্ৰ কৰ লগত মূৰ্ধন্য খ যোগ হলে হয় ক্ষ হৰ লগত ম যোগ হলে হয় ম যেনে ব্ৰহ্মপুত্ৰ কৰ লগত দন্ত্য ত যোগ হলে হয় কৰ্তেক্ত আৰু তেনেকুৱা শব্দ হ'ল ৰক্ত সিক্ত ভক্ত আদি So dear students, last classত আমি আলোচনা কৰা যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণৰ মেইন কনসেপ্ট এইকেইটাই আছিল আজি আমি স্বৰচিহ্ন শব্দ আৰু বাক্যৰ বিষয়ে আলোচনা কৰিম সাইন্স অফ ভাৱেলছ ৱৰ্ডছ আৰু সেন্টেন্সেছ এতিয়া এই চেপ্টাৰটোৰ স্বৰচিহ্ন শব্দ আৰু বাক্য এই পাঠটো আৰম্ভ কৰাৰ পূৰ্বে বলাচোন আমি এই চেপ্টাৰটোৰ যিকেইটা লাৰ্নিং অবজেক্টিভ সেই লাৰ্নিং অবজেক্টিভ কেইটা প্ৰথমে জানি লওঁ আৰু লাৰ্নিং অবজেক্টিভ কেইটা হ'ব আমি স্বৰচিহ্নখিনি পুনৰ এবাৰ স্মৰণ কৰিব পাৰিম যিহেতু আমি আগতে সৰু ক্লাছত পঢ়িছো কিন্তু কিবা কাৰণত যদি পাহৰি গৈছো তেতিয়াহলে আমি পুনৰবাৰ সেইখিনি স্মৰণ কৰিব পাৰিম দ্বিতীয়তে শব্দৰ ডেফিনিশ্যন আমি দিব পাৰিম ওয়াৰ্ড বা শব্দ কাক কয় আমি ডেফিনিশ্যন দিব পাৰিম তৃতীয়তে আমি বাক্য কাক বুলে ক'ব আৰু লিখিব পাৰিম 4 নম্বৰতে আমি শব্দ বাক্যৰ উদাহৰণ দিব পাৰিম আৰু একেবাৰে শেষত আমি এই চেপ্টাৰটোৰ যিমানখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনিও সলভ কৰিব পাৰিম গতিকে এইখিনি হ'ল স্বৰচিহ্ন শব্দৰ বাক্য এই পাঠটোৰ লাৰ্নিং অবজেক্টিভ এতিয়া বলাচোন আমি এই পাঠটোতনো কি লিখা হৈছে সেইখিনি এবাৰ পঢ়ি পেলাই এই টপিকটো বুজিবলৈ চেষ্টা কৰোঁ এতিয়া ওপৰত দুটা পিকচাৰ দিয়া আছে পিকচাৰ কেইটা চোৱাচোন এটা সৰু ল'ৰাই এখন কিতাপ পঢ়ি আছে আৰু লিখিছে যদুৱে কিতাপ পঢ়িছে তাৰ পিছত বিনাই দোকানত মৌ কিনিছে এজনী ছোৱালীয়ে দোকানলৈ গৈছে তাই কি কিনিছে মৌ কিনিছে এতিয়া এই যে যদুৱে কিতাপ কিনিছে আৰু বিনাই দোকানত মৌ কিনিছে বাক্য দুখাৰী লিখা আছে সেন্টেন্স দুখাৰী তাত তোমালোকে চোৱা কিছুমান সিম্বল নীলা চিয়াহিৰে অকা আছে এতিয়া সেইখিনিয়ে হ'ল স্বৰচিহ্ন এতিয়া চোৱা হচৌকাৰটো নীলা কৰি থোৱা আছে একাৰ নীলা কৰি থোৱা আছে কিতাপৰ হচৌকাৰ নীলা কৰি থোৱা আছে আকৌ দন্ত্য তৰ লগত থকা আকাৰডাল নীলা হৈ আছে ঠিক তেনেকৈ বাকি শব্দকেইটাটো যিমানখিনি স্বৰচিহ্ন আছে সেইখিনি নীলা কৰি থোৱা আছে এতিয়া ওপৰৰ ছবি দুখনৰ পৰা তোমালোকে নিশ্চয় বুজি পাইছা যে এইবিলাককে স্বৰচিহ্ন বুলি কোৱা হয় তাৰ মানে আৰ হলনি আমি আকাৰ ব্যৱহাৰ কৰিব পাৰো এ আখৰটোৰ হলনি আমি একাৰ ব্যৱহাৰ কৰিব পাৰো হ্ৰস্বৰ হলনি হ্ৰস্বৌকাৰ হ্ৰস্বইৰ হলনি হ্ৰস্বইকাৰ দীৰ্ঘইৰ হলনি দীৰ্ঘইকাৰ দীৰ্ঘৌ হলনি দীৰ্ঘৌকাৰ বা ৰিৰ হলনি ৰিকাৰ ঠিক তেনেকৈ পৰ্যায়ক্ৰমে এ ঐ উ ও আখৰগীটাৰ হলনি একাৰ ঐকাৰ উকাৰ আৰু ঔকাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ ব্যঞ্জন বৰ্ণৰ লগত লগ লাগিলে অৰ বাহিৰে আন স্বৰবৰ্ণৰ ৰূপৰ পৰিৱৰ্তন হয় এই পৰিৱৰ্তিত ৰূপকে স্বৰচিহ্ন বুলি কোৱা হয় যদিহে স্বৰক তাৰ মানে ব্যঞ্জন বৰ্ণৰ লগত যেতিয়া ক খ গ ঘ এইকেইটা ক ফুলৰ যিমানকেইটা আখৰ আছে সেই আখৰকেইটাৰ লগত যেতিয়া অৰ বাহিৰে বাকি কেইটা আ হচৈ দীঘই যেতিয়া এড হয় তেতিয়াহলে কিন্তু আমি আখৰটো নিলিখি আমি
সেই চিম্বলখিনি লিখোঁ আৰু সেই চিম্বলবিলাককে আমি কওঁ স্বৰচিহ্ন। বুজিব পাৰিছানে? নিশ্চয় বুজিব পাৰিছা। যেনেকৈ ধৰা কাউৰী, কৰ লগত আ যোগ হচৌ যোগ ৰ যোগ দীৰ্ঘ ই, কিন্তু আমি লিখোঁতে সদায় কত আকাৰে কা হ্ৰস্বৌ আৰু ৰত দীৰ্ঘইকাৰ লি লিখোঁ। এতিয়া আখৰকেইটাৰ সলনি আমি স্বৰ বৰ্ণৰকেইটাৰ সলনি আমি স্বৰচিহ্নৰ ব্যৱহাৰ কৰিছোঁ। গতিকে এই যে আমি আখৰটোৰ সলনি চিহ্নবিলাক ব্যৱহাৰ কৰিলোঁ তাকে আমি কওঁ স্বৰচিহ্ন। যদিহে স্বৰক চিহ্নৰ ৰূপত ব্যঞ্জন বৰ্ণৰ লগত লগোৱা হয় তেন্তে ওপৰত লিখা বাক্য দুটা তলত দিয়া ধৰণৰ হ'ব। যদ উ অয় এ কৈত আ পঢ়ৈছ এ, কিন্তু যিটো এইটো শুদ্ধ নহয় আৰু পঢ়িবলৈ শুনাটো বেয়া লাগিছে, দেখাটো বেয়া লাগিছে, আৰু সেয়েহে স্বৰচিহ্নৰ প্ৰয়োজন। এতিয়া ওপৰৰ বাক্য দুটা পঢ়িবলৈ অসজা লাগিছে, ভাল লগা নাই। স্বৰচিহ্ন লগাই শব্দবোৰ আমি শুদ্ধ ৰূপত পঢ়িব পাৰোঁ। স্বৰচিহ্নবোৰ তোমালোকে আগতে শিকিছা, ব্যঞ্জন বৰ্ণৰ লগত স্বৰচিহ্নবোৰ কেনেদৰে লগ লাগে চোৱাচোন। এতিয়া ওপৰত এক্সাম্পল দিছে, যদিও তোমালোকে সৰু ক্লাছত পঢ়ি আছে, কিন্তু পুনৰ আকৌ মনত পেলাই দিয়া হৈছে। আৰ লগত যেনেকৈ আকাৰডাল দেখিছা, কৰ লগত আ যোগ হ'লে কা হয় আৰু কা থকা এটা শব্দ হ'ল কাম। ঠিক তেনেকৈ হ্ৰস্বইৰ চিহ্নটো হ'ল হ্ৰস্বইকাৰ, ক যোগ হ্ৰস্বই কত হস্যইকাৰ কি আৰু কত হস্যইকাৰ কি দি কিৰণ। ঠিক তেনেকৈ দীৰ্ঘই গ যোগ দীৰ্ঘইকাৰ গীত, হচৌ হ্ৰস্বৌকাৰ ক যোগ হচৌ কু কুকুৰ, দীৰ্ঘৌ দীৰ্ঘৌকাৰ ঘত দীৰ্ঘকাৰে ঘু ঘূৰণীয়া, ৰি ৰিকাৰ দন্ত্য তৎ ৰিকাৰে ত্ৰি তৃণ। ঠিক তেনেকৈ একাৰ বত একাৰে বে বেল, ঐকাৰ বত ঐকাৰে বৈ বৈধ্য, উকাৰ পত উকাৰে পু পোক, আকৌ একেবাৰে লাষ্টত ঔকাৰ কত ঔকাৰে কৌ কৌৰৱ। এতিয়া কিছুমান স্বৰচিহ্ন ব্যঞ্জনৰ আগত, কিছুমান পিছত, কিছুমান আগে পিছেও লগ লাগে। এতিয়া শব্দ কাক বোলে? বৰ্ণ লগ হৈ শব্দ হয়। বৰ্ণ মানে হ'ল আখৰ, দুটাতকৈ বেছি যেতিয়া আখৰ লগ লাগে, দুটা বা তাতকৈ বেছি যেতিয়া আখৰ লগ লাগে তেতিয়া আমি শব্দ গঠন কৰিব পাৰোঁ। কিন্তু আমি মন কৰিব লাগিব যে আখৰবিলাক লগ লগাওঁতে যাতে বিশেষ অৰ্থ প্ৰকাশ হয়, নহ'লে ইয়াক আমি শব্দ বুলি ক'ব নোৱাৰিম। লগ হোৱা বৰ্ণবোৰে অৰ্থ প্ৰকাশ কৰিব লাগিব। যেনে মকল, মকল, মকলৰ কোনো অৰ্থ নাই, গতিকে ই শব্দ নহয়। কমল, একেইকেইটা আখৰকে আমি চিংক্ৰনাইজ কৰি পেলাই লিখিলোঁ, কমল হ'ল। কমল মানে হ'ল পদুম ফুল, লোটাছ, গতিকে ইয়াৰ অৰ্থ আছে কাৰণে ই হ'ল এটা শব্দৰ উদাহৰণ। ঠিক নেক্সট শব্দটো হ'ল জভুন, জভুন। জভুন বুলি কোনো শব্দ নাই, ইয়াৰ কোনো অৰ্থ নাই, গতিকে ই এটা শব্দ নহয়। কিন্তু তাকে যদি আমি চিংক্ৰনাইজ কৰি লিখিলোঁ ভোজন, ভোজন, ভোজন মানে হ'ল আহাৰ, খোৱা বস্তু, গতিকে ভোজনৰ যিহেতু অৰ্থ আছে গতিকে ই এটা শব্দ। সেয়েহে এই দুটা শব্দ, তোমাৰ যিকেইটা শব্দ আমি পালোঁ মকল, জভুন, এইকেইটা শব্দ নহয় যিহেতু ইয়াৰ অৰ্থ নাই, কিন্তু কমল, ভোজন এই দুটা শব্দ হয় কাৰণ ইয়াৰ অৰ্থ আছে। যেতিয়া ইয়াত থকা বৰ্ণবোৰ শুদ্ধভাৱে সজোৱা হ'ল তেতিয়াই ই অৰ্থ প্ৰকাশ কৰি শব্দ হ'ল, যেনে কমল আৰু ভোজন। আৰু সেয়েহে তোমালোকে মনত ৰাখিবা, শব্দ হ'বলৈ হ'লে কেৱল আমি বৰ্ণ লগ লগালেই নহ'ব, সেই বৰ্ণবিলাকক আমি চিংক্ৰনাইজ কৰি সুন্দৰকৈ আমি এৰেঞ্জ কৰি লিখিব লাগিব, তেতিয়াহে ইয়াৰ অৰ্থ প্ৰকাশ হ'ব, আৰু অৰ্থ প্ৰকাশ হ'লেহে সি এটা শব্দ হ'ব। এতিয়া আমি গম পালোঁ শব্দ কাক বোলে। কেইবাটাও বৰ্ণ লগ লাগি যেতিয়া অৰ্থ প্ৰকাশ কৰে তাকে আমি শব্দ বুলি কওঁ। এতিয়া আমি আহিলোঁ বাক্য কাক বোলে। দুই বা ততোধিক শব্দ লগ লাগি এটা বাক্য হয়, কিন্তু শব্দ লগ লাগিলেই বাক্য নহয়। ঠিক তেনেকৈ আগৰ ফৰ্মুলাটো ইয়াৰ ক্ষেত্ৰতো এপ্লিকেবল হয়। কেৱল দুটা বা তাতকৈ বেছি শব্দ লগ লাগিলে এটা বাক্য নহয়। এতিয়া শুদ্ধ ৰূপত শব্দ লগ হৈ যেতিয়া অৰ্থ প্ৰকাশ কৰিব তেতিয়াহে ই বাক্য হ'ব। ফৰ এক্সাম্পল, মই ভাত খালোঁ, তিনিটা শব্দ লগ লাগিছে আৰু তিনিটা শব্দৰে অৰ্থ প্ৰকাশ কৰিব পাৰিছে, গতিকে ই এটা বাক্য বা চেণ্টেন্স। চৰাই পথাৰত গৰু গৰখীয়াই আছে, এতিয়া শব্দকেইটা উল্টা পুল্টা হৈ আছে, গতিকে ইয়াৰ কোনো অৰ্থ নাই আৰু অৰ্থ নোহোৱাৰ বাবে ই এটা বাক্য নহয়। ওপৰৰ বাক্যটোৰ কিবা অৰ্থ বুজি পাইছানে? নিশ্চয় পোৱা নাই। ইয়াত শব্দবোৰ শুদ্ধ ক্ৰমত লিখা হোৱা নাই, তাৰমানে
প্ৰপাৰলি এৰেঞ্জ কৰা হোৱা নাই শব্দকেইটা ৱৰ্ডকেইটা শব্দবোৰ শুদ্ধ ক্ৰমত হ'ব গৰখীয়াই পথাৰত গৰু চৰাই আছে এতিয়া বাক্যটোৰ অৰ্থ নিশ্চয় বুজিব পাৰিছা ইয়াৰ কাৰণ হ'ল শব্দবোৰক আমি ক্ৰম শুদ্ধ হৈছে তাৰ মানে শব্দবিলাকক আমি ধুনীয়াকৈ প্ৰপাৰলি এৰেঞ্জ কৰিব পাৰিছোঁ এনেদৰে শব্দৰ শুদ্ধ সংযোগৰ জৰিয়তে বাক্য গঠন হয় বাক্যৰ দ্বাৰা আমি পৰস্পৰৰ কথা বতৰা পাতো এতিয়া তোমালোকে নিশ্চয় গম পালা শব্দ আৰু বাক্য কাক বোলে স্বৰচিহ্নবিলাক পুনৰ তোমালোকে স্মৰণ কৰিব পাৰিলে আৰু গম পালে যে আমি স্বৰচিহ্ন কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া অৰ বাহিৰে বাকী কেইটা স্বৰবৰ্ণৰ কেইটা যেতিয়া আমি ব্যঞ্জন বৰ্ণৰ সৈতে যোগ কৰোঁ তেতিয়া আমি স্বৰচিহ্নৰ সহায় লওঁ আৰু স্বৰচিহ্নৰ প্ৰয়োজন কি যেতিয়া আমি স্বৰচিহ্নৰ সহায়ত শব্দবিলাক লিখোঁ তেতিয়া ই পঢ়িবলৈ ভাল লগা হয় অৰ্থ প্ৰকাশক হয় আৰু অসজা নালাগে সো ডিয়াৰ ষ্টুডেণ্টছ আজি আমি স্বৰচিহ্ন শব্দ আৰু বাক্যৰ বিষয়ে আলোচনা কৰিলোঁ আমি জানিলোঁ যে ব্যঞ্জন বৰ্ণ লগ লাগিলে অৰ বাহিৰে আন স্বৰবৰ্ণৰ ৰূপৰ পৰিৱৰ্তন হয় স্বৰৰ পৰিৱৰ্তিত ৰূপকে স্বৰচিহ্ন বুলি কয় শব্দৰ সাৰ্থক প্ৰয়োগ কৰি বাক্য গঠন কৰা হয় এইকেইটাই হ'ল মেইন কনচেপ্ট মেইন পইণ্ট গতিকে এইখিনি হ'ল আজিৰ আলোচনাৰ বিষয় আৰু তোমালোকক মই অনুশীলনীৰ যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা সহজ প্ৰশ্নকেইটা তোমালোকক মই হোমৱৰ্ক কৰিবলৈ দিম আৰু যিকেইটা অলপ কঠিন প্ৰশ্ন আছে সেইকেইটা মই তোমালোকক সলভ কৰি PDF-ত দি দিম তোমালোকে সেইখিনি সুন্দৰকৈ কপিত লিখিবা কপিত লিখোঁতে সদায় মাৰ্জিন টানি ল'বা ডেট লিখিবলৈ নাপাহৰিবা চেপ্টাৰটোৰ নাম লিখিবা আৰু নিৰ্দিষ্ট তাৰিখত ছাবমিট কৰিবা আৰু তোমালোকক হোমৱৰ্কৰ লগতে এটা পেৰাগ্ৰাফ হেণ্ডৰাইটিং লিখিবলৈ আৰু এটা পেৰাগ্ৰাফ তোমালোকে ৰিডিং কৰিবলৈ দিয়া হ'ব ৰিডিং কৰিবলৈ দিয়া পেৰাগ্ৰাফটো তোমালোকে ৰিডিং কৰোঁতে ধুনীয়াকৈ ৰেকৰ্ড কৰিবা সেই ৰেকৰ্ডেড ৰিডিঙৰ যিটো পেৰাগ্ৰাফ সেইটো তোমালোকে মোক হোৱাটছএপত চেণ্ড কৰিবা আৰু লগতে হেণ্ডৰাইটিঙৰ কাৰণে যিটো পেৰাগ্ৰাফ দিয়া হ'ব সেই পেৰাগ্ৰাফটো তোমালোকে ধুনীয়াকৈ লিখি ফটো ক্লিক কৰি হোৱাটছএপত শ্বেয়াৰ কৰি দিবা যিহেতু RDH বুলি তোমালোকে আগতেও পাইছা ৰিডিং ডিক্টেশ্যন আৰু হেণ্ডৰাইটিং আৰু it's a part of our final exam and marks will be added in your final marks so take it seriously আৰু তোমালোকক যেতিয়া মই ডেটৰ মতে সাবমিট কৰিবলৈ কম তোমালোকে নিৰ্দিষ্ট ডেটত সাবমিট কৰিবা ডিক্টেশ্যনটো আমি নেক্সট ক্লাছত কণ্ডাক্ট কৰিম ওকে তো আজিলৈ আমি ক্লাছটো ইমানতে সামৰিছোঁ নেক্সট ক্লাছত আমি পুনৰ এটা নতুন টপিক ডিছকাছ কৰিম আজিলৈ ইমানতে থেংক ইউ